স্বাগতম জানাইছো মই দীক্ষিত শৰ্মা আৰু এই মুহূৰ্তৰ ব্ৰেকিং নিউজ আমি আপোনালোকক জনাব ওলাইছো ৰাজ্যৰ শক্তি মন্ত্ৰীৰ মহা বিস্ফোৰণ ৰাজ্যৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ সহযোগতে দুই কোম্পানীয়ে কৰি আছিল বিদ্যুতৰ চুৰি এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আমি আপোনালোকক জনাই আছো শক্তি মন্ত্ৰীৰ মহা বিস্ফোৰণ ৰাজ্যৰ শক্তি মন্ত্ৰী বিমল বৰাৰ মহা বিস্ফোৰণ যে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ সহযোগতে বিদ্যুতৰ চুৰিৰ কাৰ্য চলি আছিল দুই কোম্পানীয়ে কৰি আহিছিল বিদ্যুৎ চুৰি আৰু সেই কোম্পানী দুটাৰ নামও উল্লেখ কৰিছে মন্ত্ৰীয়ে বিজ এলাইট কোম্পানী আৰু শিৱ এলাইট কোম্পানী আৰু জয়সৱাল এলাইট কোম্পানী এই দুটা কোম্পানীয়ে বিদ্যুতৰ চুৰি কৰি থকাৰ কথা উল্লেখ কৰিছে শক্তি মন্ত্ৰী বিমল বৰাই ইতিমধ্যে বিভাগৰ স্কোৱাডে ধৰা পেলাইছে দুই কোম্পানীৰ বিদ্যুতৰ চুৰি আৰু তাৰ লগতে মহা বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ শক্তি মন্ত্ৰীগৰাকী আৰু কৈছে যে এই যি বিদ্যুতৰ চুৰি কাৰ্য সংঘটিত হৈছে যদিহে বিদ্যুৎ বিভাগৰ কৰ্মচাৰী জড়িত নাথাকে তেতিয়াহ'লে এনে ধৰণৰ কাৰ্য সংঘটিত হোৱাটো সম্ভৱ নহয় এই মুহূৰ্তৰ ব্ৰেকিং নিউজ আমি আপোনালোকক জনাই আছো ৰাজ্যৰ বিদ্যুৎ মন্ত্ৰী শক্তি মন্ত্ৰী বিমল বৰাৰ বিস্ফোৰক মন্তব্য বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ সহযোগত চলি আছিল বিদ্যুতৰ চুৰি আৰু দুই কোম্পানীয়ে বিদ্যুতৰ চুৰি কৰি থকাৰ কথা উল্লেখ কৰিলে ৰাজ্যৰ শক্তি মন্ত্ৰীগৰাকীয়ে আৰু এই মুহূৰ্তৰ ব্ৰেকিং নিউজ যে ৰাজ্যত বিদ্যুতৰ চুৰিৰ অভিযোগ বিভিন্ন সময়ত উত্থাপন হৈ থাকে তাৰ মাজতে ৰাজ্যৰ নতুন শক্তি মন্ত্ৰী বিস্ফোৰক মন্তব্য যে দুটা কোম্পানীয়ে বিদ্যুতৰ চুৰি কৰি আহিছিল বুলি মন্তব্য কৰিছে আৰু সেই কোম্পানী দুটা হৈছে শিৱ এলাইট কোম্পানী আৰু জয়সৱাল এলাইট কোম্পানী এই দুটা কোম্পানীয়ে বিদ্যুতৰ চুৰি কৰি আহিছিল আৰু স্কোৱাডে ইতিমধ্যে ধৰা পেলাইছে আৰু বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ সহযোগত এই দুই কোম্পানীয়ে বিদ্যুতৰ চুৰিৰ কাৰ্যত লিপ্ত হৈ আছিল বুলি মন্তব্য ৰাজ্যৰ শক্তি মন্ত্ৰী বিমল বৰাৰ মন্তব্য আহিছে আমাৰ হাতত এই মুহূৰ্তত কি বিস্ফোৰক মন্তব্য কৰিলে শুনক অৱস্থা কেনেকৈ নমাব এই কথাবিলাক কিন্তু তাৰে কিন্তু একাংশ লোক এই বিদ্যুৎ বিভাগৰ কিছু লোক আছে সংখ্যা খুব কম 0.something% হ'ব তো এইসকল লোকে কিন্তু এই কোম্পানীটোৱে যেনেধৰণে জনসাধাৰণক বিদ্যুৎ যোগান ধৰাৰ ক্ষেত্ৰত তেখেতসকলৰ দায়িত্ব পালন কৰিব লাগে সেইসকল লোক কিন্তু তাৰ পৰা আঁতৰি থাকি কিছু লোকৰ লগত জড়িত হৈ থাকে তাৰ প্ৰমাণ আমি যোৱা দুদিনৰ আগত আমি হাতে লোতে পাইছোঁ দুটাকৈ কোম্পানী শিৱ এলাইট কোম্পানী জয়সৱাল এলাইট কোম্পানী তেওঁলোকে বিদ্যুৎ চুৰি কাৰ্যত লিপ্ত হৈছিলে আৰু আমাৰ বিষয়া কৰ্মচাৰীসকলে যিটো আমাৰ স্কোৱাড 1 আৰু স্কোৱাড 2-এ অভিযান চলাই তেওঁলোকক হাতে লোতে ধৰা পেলালে এটা 11 kV লাইন গৈ আছে 33 kV এটা লাইন গৈ আছে ওপৰত CTPT আপোনাৰ সংযোগ তাত সংস্থাপন কৰা আছে সেই ওপৰেদি যেতিয়া ইমান হাই পাৱাৰ ভল্টেজ যেতিয়া ছাপ্লাই হৈ থাকে সেই CTPTটো নমাই তলত ফৰেন চাৰ্কিট লগাই বাইপাছ কৰি পাৱাৰ তেওঁলোকে লৈ গৈছে আৰু মিটাৰত যিটো ৰিডিং হ'ব লাগে সেই ৰিডিংটো কম দেখুৱায় যদি বিদ্যুৎ বিভাগৰ কৰ্মচাৰী তাতে জড়িত নাথাকে তেতিয়াহ'লে সেই CTPTটো তললৈ ইমান হাই পাৱাৰ ভল্টেজ ছাপ্লাই থকা অৱস্থা কেনেকৈ নমাব এই কথাবিলাক ওলাইছে আৰু সেইকাৰণে বিদ্যুৎ বিভাগটোৰ কিছু সংস্কাৰৰ প্ৰয়োজন আছে আৰু যোৱাকালি বিজুলী ভ্ৰমণত মই ৰাতিপুৱা 9 বজাৰ পৰা গধূলি 6 বজালৈকে সমগ্ৰ অসমৰ GM-সকলৰ লগত CEO-সকলৰ লগত আমাৰ তিনিটা কোম্পানীৰ MD মুখ্য প্ৰবন্ধকসকলৰ লগত আমি আলোচনা কৰিছোঁ আৰু আগন্তুক দিনবিলাকত বিদ্যুৎ চুৰি কাৰ্য ৰোধ কৰি আমি শক্তিশালী ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰি যাতে প্ৰত্যেকজন ব্যক্তিকে আমি বৈদ্যুতিক সংযোগেৰে সংযোজিত কৰিব পাৰোঁ তাৰ লক্ষ্য আমি নিৰ্ধাৰণ কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে অহা 5টা বছৰৰ ভিতৰত এই লোকচান ভৰি থকা APDCL কোম্পানী AEGCL কোম্পানীয়ে যাতে আমি লাভৰ মুখ দেখোঁ তাৰ কাৰণে সকলোৱে ঐক্যবদ্ধভাৱে কাম কৰাৰ তেখেতে আহ্বান জনাইছে আমি ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট উইং আমি ইতিমধ্যে গঠন কৰি দিছোঁ আগন্তুক দিনবিলাকত এই ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট উইঙে দেশখনৰ যিসমূহ আগশাৰীৰ বিদ্যুৎ প্ৰতিষ্ঠান আছে তেওঁলোকৰ বিলিং মিটাৰিং
এণ্ড কালেকশ্যন এই গোটেই কথাবিলাক অধ্যয়ন কৰক আৰু অধ্যয়ন কৰি আমাৰ বিভাগত প্ৰতিবেদন দাখিল কৰক আৰু বিষয়া কৰ্মচাৰীসকলে যাতে সেই আধাৰত আমি শক্তিশালীভাৱে বিদ্যুৎ বিভাগটোক লৈ যাব পাৰোঁ আৰু তাৰ লগে লগে কিন্তু একাংশ লোক এই বিদ্যুৎ বিভাগৰ কিছু লোক আছে সংখ্যা খুব কম 0.something% হ'ব তো এইসকল লোকে কিন্তু এই কোম্পানীটোৱে যেনেধৰণে জনসাধাৰণক বিদ্যুৎ যোগান ধৰাৰ ক্ষেত্ৰত তেখেতসকলৰ দায়িত্ব পালন কৰিব লাগে সেইসকল লোক কিন্তু তাৰ পৰা আঁতৰি থাকি কিছু লোকৰ লগত জড়িত হৈ থাকে তাৰ প্ৰমাণ আমি যোৱা দুদিনৰ আগত আমি হাতে লোতে পাইছোঁ দুটাকৈ কোম্পানী শিৱ এলয়েড কোম্পানী জয়ছোৱাল এলয়েড কোম্পানী তেওঁলোকে বিদ্যুৎ চুৰি কাৰ্যত লিপ্ত হৈছিলে আৰু আমাৰ বিষয়া কৰ্মচাৰীসকলে যিটো আমাৰ স্কোৱাড 1 আৰু স্কোৱাড 2-এ অভিযান চলাই তেওঁলোকক হাতে লোতে ধৰা পেলালে এটা 11 kVA লাইন গৈ আছে 33 kVA এটা লাইন গৈ আছে ওপৰত চিটিপিটি আপোনাৰ সংযোগ তাত সংস্থাপন কৰা আছে সেই ওপৰেদি যেতিয়া ইমান হাই পাৱাৰ ভল্টেজ যেতিয়া ছাপ্লাই হৈ থাকে সেই চিটিপিটিটো নমাই তলত ফৰেন চাৰ্কিট লগাই বাইপাছ কৰি পাৱাৰ তেওঁলোকে লৈ গৈছে আৰু মিটাৰত যিটো ৰিডিং হ'ব লাগে সেই ৰিডিংটো কম দেখুৱায় যদি বিদ্যুৎ বিভাগৰ কৰ্মচাৰী তাতে জড়িত নাথাকে তেতিয়াহ'লে সেই চিটিপিটিটো তললৈ ইমান হাই পাৱাৰ ভল্টেজ ছাপ্লাই থকা অৱস্থাত কেনেকৈ নমাব এই কথাবিলাক ওলাইছে আৰু সেইকাৰণে বিদ্যুৎ বিভাগটোৰ কিছু সংস্কাৰৰ প্ৰয়োজন আছে আৰু যোৱাকালি বিজুলী ভ্ৰমণত মই ৰাতিপুৱা 9 বজাৰ পৰা গধূলি 6 বজালৈকে সমগ্ৰ অসমৰ GM-সকলৰ লগত CEO-সকলৰ লগত আমাৰ তিনিওটা কোম্পানীৰ MD মুখ্য প্ৰবন্ধকসকলৰ লগত আমি আলোচনা কৰিছোঁ আৰু আগন্তুক দিনবিলাকত বিদ্যুৎ চুৰি কাৰ্য ৰোধ কৰি আমি শক্তিশালী ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰি যাতে প্ৰত্যেকজন ব্যক্তিকে আমি বৈদ্যুতিক সংযোগেৰে সংযোজিত কৰিব পাৰোঁ তাৰ লক্ষ্য আমি নিৰ্ধাৰণ কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে অহা 5টা বছৰৰ ভিতৰত এই লোকচান ভৰি থকা APDCL কোম্পানী AEGCL কোম্পানীয়ে যাতে আমি লাভৰ মুখ দেখোঁ তাৰ কাৰণে সকলোৱে ঐক্যবদ্ধভাৱে কাম কৰাৰ তেখেতে আহ্বান জনাইছে আমি ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট উইং আমি ইতিমধ্যে গঠন কৰি দিছোঁ আগন্তুক দিনবিলাকত এই ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট উইঙে দেশখনৰ যিসমূহ আগশাৰীৰ বিদ্যুৎ প্ৰতিষ্ঠান আছে তেওঁলোকৰ বিলিং মিটাৰিং এণ্ড কালেকশ্যন এই গোটেই কথাবিলাক অধ্যয়ন কৰক আৰু অধ্যয়ন কৰি আমাৰ বিভাগত প্ৰতিবেদন দাখিল কৰক আৰু বিষয়া কৰ্মচাৰীসকলে যাতে সেই আধাৰত আমি শক্তিশালীভাৱে বিদ্যুৎ বিভাগটোক লৈ যাব পাৰোঁ আৰু তাৰ